আমি ডিকেবি ব্যক্তি অতি বিনয়েৰে সৃজনী ভাষ্য মহন্ত আৰু তেখেতৰ পিতৃ অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াক হাতজোৰ কৰি এটা অনুৰোধ কৰিব খুজিছো। মৌ বিহুক কেন্দ্ৰ কৰি যিটো ভিডিঅ' প্ৰচাৰ কৰি থকা হৈছে এই ভিডিঅ'টো ডিলিট কৰা উচিত। এই কাৰণে অনাগত সময়ত যদি এই ভিডিঅ'টো দেখি কোনোবা বহিৰাগতই বাহিৰৰ লোকে এনেকে কয় যে অসমৰ বোৱাৰীবিলাক ছোৱালীবিলাক এনেকুৱা বিহুৰ সময়ত হয়, এয়া মানি ল'ব পৰা হ'বনে? আপোনালোকে প্ৰত্যেকেই জানে অসমীয়া জাতীয় জীৱনত নাৰীৰ স্থান কি, নাৰীৰ মৰ্যাদা কি। গতিকে তেনেস্থলত এনেকুৱা এটা ভুল বাৰ্তা যোৱাটো আমি বিচৰা নাই আৰু সেইবাবে আপোনালোকক খুব বিনয়েৰে অনুৰোধ কৰিছো আৰু এগৰাকী পিতৃ হিচাপে দায়িত্বশীল পিতৃ হিচাপে এই কথাটো আপুনি সৃজনী মহন্তক কওক। আমি সৃজনী মহন্তৰ প্ৰতিভা দেখিছো, তেওঁ ভাল নৃত্যশিল্পী বা তেওঁ ভাল অভিনেত্ৰী। বহু বছৰ পূৰ্বে নৰেন পাটগিৰি ডাঙৰীয়াৰ এখন নাটকত কৰা তেখেতৰ অনবদ্য অভিনয় দেখিছো। তাৰ পিছত হঠাৎ এই স্খলন, এক ধৰণৰ স্খলন বুলিয়ে কৈছো, হয়তো এয়া এক উচ্চাত্মিকাত ভোগা এটা অসুখ, যাৰ বাবে এখেতে বিতৰ্কৰ মাজত থাকি নকৰিবলগীয়া কাম কিছুমান কৰি মানে মজা লয়, তৃপ্তি লয়। এয়া এক ধৰণৰ বেমাৰো হ'ব পাৰে আৰু এই বিষয়ে আপোনালোকে গুৰুত্ব দিব, কাৰণ আপোনালোকৰ পৰিয়ালটোৰ অৱদানটো আমি জানো। 2003 চনতে ভূপেন হাজৰিকা আৰু কেশৱানন্দ দেৱগোস্বামীৰ নেতৃত্বত একাংশ বিশিষ্ট ব্যক্তিৰ নেতৃত্বত গঢ়ি উঠা সেতু বন্ধনৰ জৰিয়তে আপোনালোকে বিভিন্ন জনগোষ্ঠীয় লোকৰ মাজত ভাওনাক জনপ্ৰিয় কৰিবৰ কাৰণে যি ধৰণৰ প্ৰচেষ্টা অব্যাহত আজি পৰ্যন্ত ৰাখি আহিছে, তাৰ কাৰণে আপোনালোক ধন্যবাদৰ পাত্ৰ। সিহঁতে আপোনালোকে বিশেষকৈ ভাস্কৰজ্যোতি মহন্তৰ নেতৃত্বত গঢ়ি উঠা যিটো শ্ৰীমন্ত ফাউণ্ডেশ্যন, আপোনালোকেতো দৃষ্টিহীন বা মুকবধিৰ লোকসকলক সুবিধা হোৱাকৈ পৰ্টেল মুকলি কৰিছে। সেতু বন্ধনৰ জৰিয়তে আন্তঃগোষ্ঠীয় সন্মিলন আয়োজন কৰি আহিছে। তাৰ পিছত অসমীয়া কৃষ্টি সংস্কৃতি বা অসমীয়া জাতীয় জীৱনৰ মান অভিমান মৰ্যাদাক আঘাত কৰিব পৰা এনেকুৱা ধৰণৰ ভিডিঅ' কেনেকৈ আপোনালোকে সমৰ্থন কৰিব কওকচোন। গতিকে বিনয়েৰে অনুৰোধ কৰিছো এই ভিডিঅ'টো ডিলিট কৰা হওক। গানটো থাকক, গানটো আমাৰ ক'বলগীয়া নাই, গানটো ঠিকেই আছে, কিন্তু গানৰ নামত দৃশ্যায়নৰ নামত যিবোৰ কৰিছে অনাগত সময়ত দেখ ক'ব যে অসমীয়া ছোৱালীবিলাক এনেকুৱা বিহুৰ সময়ত। গতিকে এই সুযোগটো আমি কিয় দিওঁ? ইতিমধ্যে অসমৰ এই নাৰীৰ মৰ্যাদা, যি নাৰীৰ সৌন্দৰ্য বিশ্বতে অদ্বিতীয়, তেনেকুৱা নাৰীৰ সন্মানৰ প্ৰতি সংকট সৃষ্টি কৰি তৃতীয় শ্ৰেণীৰ একাংশ অসমীয়া মহিলাই ৰীল বনোৱাৰ নামত যি ধৰণে নিজকে উন্মুক্ত কৰি দিছে, কাপোৰ খুলিবলৈ আৰম্ভ কৰিছে, ইতিমধ্যে এই বিষয়টো গভীৰ সংকটৰ সৃষ্টি কৰিছে অসমীয়া জনজীৱনৰ প্ৰতি, চূড়ান্ত ভাবুকি সৃষ্টি কৰি আহিছে। তেওঁলোককে লেকাম লগাব লাগে আপোনালোকৰ দৰে মানুহে, কাৰণ আপোনালোকৰ দৰে মানুহে যদি এই কামবোৰ কৰে সাধাৰণ মানুহে কিয় নকৰিব কওকচোন। আপোনালোকৰ দৰে মানুহে কৰাৰ পিছত সাধাৰণ মানুহে ইয়াতকে বেছি কৰিবলৈ উৎসাহিত নহ'বনে? সেইকাৰণে আমি ডিকেবি ব্যক্তিক খুব বিনয়েৰে অনুৰোধ কৰিছো এই ভিডিঅ'টো ডিলিট কৰা উচিত, কাৰণ আপোনালোকৰ পৰিয়ালটোৰ প্ৰত্যেকৰে অৱদান আছে। ননীগোপাল মহন্ত ডাঙৰীয়া তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য মহোদয়। গতিকে তেওঁৰ ঘৰৰ এগৰাকী ছোৱালী, তেওঁৰ ভতিজা এগৰাকীয়ে এই দৃশ্যায়ন কৰি নতুন প্ৰজন্মক কি বাৰ্তা দিব খুজিছে আমি নাজানো। হয়তো নতুন প্ৰজন্মৰ একাংশই তেখেতক সমৰ্থন কৰিছে, অনুমোদন কৰিছে, আৰু সেইবাবেই তেখেতে নাচৰ বান্দা হৈছে, নিজৰ স্থিতিত অটল হৈ আছে। আৰু হয়তো বিভিন্ন কাৰণৰ বাবে অসমৰ শিল্পী সমাজ, মানে যিসকলে নিজকে শিল্পী বুলি ভাবে, আমিতো নাভাবো বাৰু, গতিকে তেওঁলোকে একো মাত মতা নাই, প্ৰতিবাদ কৰা নাই। বিভিন্ন সাংস্কৃতিক সংগঠন আছে, বিভিন্ন বিহু সমিতি আছে, বিশেষকৈ বিহু সুৰক্ষা সমিতিয়ে এই ক্ষেত্ৰত এটা কঠোৰ স্থিতি ল'ব লাগিছিল, কিন্তু লোৱা দেখা নাই। এই কাৰণে হয়তো লোৱা নাই কাৰণ তেওঁলোকৰ লগত আপোনালোকৰ ভাল সম্পৰ্ক, কিবা যদি কয় আপোনালোকে বেয়া পাব। এই ভাল পোৱা বেয়া পোৱা, ভাল পোৱা বেয়া পোৱা, এনেবোৰ কাৰণৰ বাবে অসমত বহুত নঘটিবলগীয়া ঘটনা ঘটি আছে। গতিকে আমি স্পষ্টভাৱে ডিকেবি কৈছো এই কথাবোৰ ভাল হোৱা নাই, এয়া সম্পূৰ্ণ অনুচিত। বিশেষকৈ অসমীয়া সমাজ জীৱনৰ মান মৰ্যাদা নষ্ট কৰিব পৰা এনেবোৰ বিষয়ৰ পৰা আঁতৰি থকা উচিত, প্ৰত্যেকেই আঁতৰি থাকিব লাগে। আপোনালোকৰ পৰিয়ালটো আৰু নালাগে, কাৰণ আপোনালোকৰ পৰিয়াল ঐতিহ্য, আপোনালোকৰ পৰিয়ালৰ বৰ্তমান এই সম্পৰ্কত তফাত আছে যদিও আপোনালোকৰ পৰিয়ালটোক অস্বীকাৰ কৰিব নোৱাৰে নহয়। তেনেস্থলত আপোনালোকৰ এগৰাকী প্ৰতিনিধিয়ে যদি এই ধৰণৰ কাম কৰে, তেতিয়াহ'লে পৰিয়ালৰ সকলোৰে দায়িত্ব তেওঁক কি ধৰণে ঠিক কৰা উচিত। তেওঁ যদি কিবা মানসিক কিবা অসুখ হৈছে সেয়াও চিকিৎসা কৰা উচিত। এইকাৰণে কৈছো যে JNUৰ দৰে দেশৰ আগশাৰীৰ এখন বিশ্ববিদ্যালয়ৰ ছাত্ৰগত প্ৰতিনিধিত্ব কৰা সৃজনীৰ প্ৰতিভা সম্পৰ্কত আমাৰ কোনো সন্দেহ নাছিল বা এতিয়াও নাই, কিন্তু হঠাৎ এই স্খলন কিয়, তাক লৈহে চিন্তিত। আৰু সেইকাৰণে আমি বাৰে বাৰে অনুৰোধ কৰিছো এই ভিডিঅ'টো ডিলিট কৰক। এই ভিডিঅ'টোৰ বাবে অনাগত সময়ত কোনো বদমাছ নষ্ট ধুৰন্ধৰ লোকে, বাহিৰৰ লোকে ক'ব অসমীয়া ছোৱালীবিলাক অমুক, বলা আমি বিহুত বহাগত অসমত যাওঁ, এনেকে হ'ব, অমুক কৰিব পৰা যাব। এই বাৰ্তাটো কি হ'ব পাৰে, কিমান ভয়াৱহ হ'ব পাৰে,
মানে এই বাৰ্তাটোৰ প্ৰভাৱ কলৈকে যাব পাৰে, কিদৰে পৰিব পাৰে, এই কথাটো আপোনালোক আমি বুজোৱাৰ প্ৰয়োজন নাই। কাৰণ আপুনি এতিয়াও ৰাজ্য চৰকাৰৰ তথ্য আয়ুক্তৰ দৰে এটা গুৰুত্বপূৰ্ণ পদত আছে। গতিকে এগৰাকী পিতৃ হিচাপে নিজৰ ছোৱালীটোক এই ক্ষেত্ৰত অকমান শাসন কৰক। আমাৰ এইটো একদম বিনম্ৰ অনুৰোধ। শেষত আৰু এটা কথা কওঁ, কাৰণ অসমখন এনেকুৱা এখন দেশ য'ত সতী সাধনীয়ে নিজৰ সতীত্ব ৰক্ষাৰ বাবে আত্মবলিদান দিছিল, আত্মহত্যা কৰিছিল।